আজি আমি ইয়াত শিকিম নিজৰ ইমেইল আইডি কেনেকৈ আমি চাব পাৰিম বা কেনেকৈ স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰিম। তাৰ কাৰণে মই এটি সৰু ভিডিঅ' বনাইছোঁ। প্ৰথমতে আমি চাব লাগিব প্লে ষ্টৰত গৈ ফালে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আমাৰ যোনটো নিজৰ এটা ষ্টেটাছ থাকে, যেনে চাৰ্চ অপশ্যনৰ ছাইডত বেল আইকনৰ ওচৰত যিহেতু মোৰ এতিয়া এটা ফটো আছে, ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আমাৰ এইখন ইমেইল আইডি শ্ব' হৈ যায় আৰু আমি ইটো এনেকৈ স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰিম। ঠিক আছে দে।